वेलकम बैक माय यूट्यूब चैनल। तो आई होप আপোনালোকে সব ভালে আছে চাগে, ময়ো ভালে আছো। তো চাগে তাকে যে মই ক'ৰবাত যোৱা ক'ৰবাত মানে এনেকৈ প্ৰগ্ৰাম হোৱা ভিডিঅ' মই ব্লগ দি থাকোঁ বুলি। তো আজি মই আপোনালোকক দিম যে আমি কলেজত কি কি কৰোঁ আৰু কলেজত কেনেকৈ আমি ট্ৰেভেল কৰি যাওঁ, এইটো আপোনালোকক দেখাম। यही नहीं अभी और सुनिए। তো আপোনালোকে ভিডিঅ'টো চাব। তো গাইজ প্লিজ মোৰ চেনেলটো অলপ ছাপোৰ্ট কৰিব গাইজ। মানে এনেকুৱা হয় যে মোৰ চেনেলটো মানে বেছি ভিউজ নোহোৱাৰ কাৰণে মানে ব্লগ বনাব মন নাযায়গৈ, সেইটো কাৰণে অলপ মনটো বেয়া লাগে। তো প্লিজ অলপ মোকো ছাপোৰ্ট কৰক। তো আপোনালোকে ছাপোৰ্ট কৰিলে ময়ো আগুৱাই যাব পাৰিম আৰু আপোনালোকৰ কাৰণে মই ধুনীয়া ধুনীয়া ভিডিঅ' ব্লগ ভিডিঅ' লৈ আনিব পাৰিম। তো প্লিজ মোক অলপ ছাপোৰ্ট কৰক। बिल्कुल चुप, हिम्मत कैसे। তো মই এতিয়া ওলালোঁ, ইউনিফৰ্ম পিন্ধি লৈ আছে। তো যাম আৰু এতিয়া। তো আপোনালোকক তাত গৈ কিনি লগ পাই আছে। তো বলক চাওঁ মানুহ ভিৰ চলা বাছ। ভিতৰত খোলা ভিৰ ন। সবে আইক হাই জুনমণি কিবা ক মোৰ চেনেলৰ বিষয়ে কিবা ক আকৌ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ। मालूम है तेरे बाप को मत। আজি আজি ক আকৌ সোনকালে আহিছিলো ক্লাছ নহ'লে বুলি। এই আজি বহুত দিনৰ মূৰত আহিছে লগৰজনী, ক কিবা এটা ক। গাইজ সোনকালে আহিছিলোঁ, ইফালে আকৌ ক্লাছেই নহ'ল, মেমহঁতে নাহিলে, সেইটো কাৰণে বহি আছোগৈ আৰু। আজন কিবা ক ক আকৌ কিবা এটা ন। আজিতো ক্লাছ নহ'লে আহিছিলোঁ, ইফালে আকৌ ক্লাছেই নহ'ল ন, লগাবই লাগিব। হ'ব গাইজ পিছত লগ পাই। আহোঁতে প্ৰতিবেদন কৰি আছে। আৰু এনেকুৱা যাতে ঘটনা পুনৰাবৃত্তি যাতে নহয়, তাৰ প্ৰতিবাদত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তোমালোকে এইটো সমৰ্থন কৰিছা নেকি? তোমালোকে সমৰ্থন কৰা নে? এইটো আমাৰ দাবীটো কৰোঁ আমি। শুনিছা নাই অহা জানুৱাৰীৰ যিটো কেছ তোমাৰ মনমোহন গগৈ যিধৰণে মাৰপিট কৰিলে, তেওঁ মোৰ ওচৰত ফাটি গৈছে, ভিডিঅ'বিলাক ওলাইছে হয় নহয়? হয় ছাৰ। তেওঁ এতিয়াও চিকিৎসালয়ত আছে আৰু তেওঁ মানে আকৌ আৰোগ্য কামনা কৰিছোঁ আমি। আৰু তেওঁ যে দুৰ্বৃত্তই তেওঁক এই অৱস্থা কৰিলে, তেওঁ লোকৰ কাৰণে তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ আৰু এইবিলাকৰ মানে কঠোৰতম শাস্তি যাতে চৰকাৰে দিয়ে, ইয়াৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এইটো একটা মানে কলেজ শিক্ষা সংস্থাৰ অধীনৰ সকলো কলেজে এই প্ৰতিবাদ কৰিছে, অকল আমাৰ কলেজেই নহয়, অসমৰ সকলো কলেজেই ইয়াৰ প্ৰতিবাদ কৰিছে। হৈ গ'ল সমাপ্ত আৰু প্ৰতিবেদন ন, এতিয়া যাব পাৰি গ'লে। ৰুকসানা ক্লাছ নহয়, ব'ল যাব পাৰি এতিয়া ঘৰত। ঘৰত যাব পাৰি বুলি কোৱা নাই ছাৰে। কি কৰিম নহ'লে, বল বল ঘৰত যাম আৰু এতিয়া।
নকৰে উৰ্মিলা বাইদেউ এতিয়া ঘৰত যামগৈ গাইছ এতিয়া কৰিছোঁ আজিকালি আহোঁতে বহুত ভিৰ আছিলে এতিয়া যাওঁতে পুৰা খালী হৈ আছে এতিয়া কেন্দ্ৰীয় কলেজ পামহি আৰু কালি গৈ আছোগৈ লংগে ঘৰত আপোনালোকক ঘৰত গৈ কিনে লগ পাই আছোঁ ফাইনেলি ঘৰত আহি পালোঁ ঘৰত আহি কিনে ভাত খাই কিনে ফ্ৰেছ হ'লোগৈ তো গাইজ আজি আমাৰ কলেজত যোৱা ড্ৰাইভিং কৰা ব্লগটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ ব্লগটো কেনেকুৱা লাগিল তো আমাৰ ডেইলি এনেকৈ অহা যোৱা কৰা হয় কেতিয়াবা মানে বিৰত যোৱা কেতিয়াবা মানে একেবাৰে মানুহ নাথাকে তেনেকৈ আমাৰ মানে বাছত যোৱা হৈয়ে থাকে আৰু তো প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই ইয়াতে ব্লগটো এণ্ড কৰিছোঁ